Hello everyone, welcome to সংবেদন। মই কল্প শইকীয়া। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি ৰবাৰ্ট ফ্ৰষ্টৰ ফায়াৰ এণ্ড আইচ এই কবিতাটো আলোচনা কৰিম। লাইন বাই লাইন মই পঢ়ি যাম, ৰিচাইট কৰিম আৰু ইয়াত কি কি লিটাৰী ডিভাইচ ব্যৱহাৰ কৰিছে সকলো কথা আলোচনা কৰিম। সো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো লেটস গেট ষ্টাৰ্টেড। Fire and ice. Some say that the world will end in fire. Some say in ice. From what I have tasted of desire, I hold with those who favor fire. But if it had to perish twice, I think I know enough of hate to say that for destructions, ice is also great and would suffice. গতিকে এইটো হৈছে ৰিচাইটেশ্যনছ অফ দ্য পয়েম। এতিয়া আমি পয়েমটো লাইন বাই লাইন আলোচনা কৰি যাম, কি বুজাইছে, কি মিনিং। ফ্ৰেণ্ডছ, প্ৰথম আমি ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে আলোচনা কৰোঁ। ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে তোমালোকে ইতিমধ্যে পঢ়ি আহিছা। ক্লাছ 9ত তোমালোকে দ্য ৰোড নট টেকেন বাই ৰবাৰ্ট ফ্ৰষ্ট এই কবিতাটো পঢ়ি আহিছা। তেওঁ এজন বিখ্যাত কবি। তেওঁ নেচাৰৰ ওপৰত বিশেষকৈ কবিতা লিখে। 20th century পয়েট। এই কবিতাটোৰ যদি আমি বেকগ্ৰাউণ্ডটো চাওঁ, এই কবিতাটো আচলতে তেওঁ ৰবাৰ্ট ফ্ৰষ্টে তেওঁৰ বন্ধুৰ লগত যি কনভাৰ্চেশ্যন কৰিছিল যে পৃথিৱী কেনেকৈ ধ্বংস হ'ব, এই সম্পৰ্কে তেওঁলোকে এটা কনভাৰ্চেশ্যন কৰিছিল, ডিবেট কৰিছিল। তেওঁৰ এজন বন্ধু, সেই বন্ধুজন আছিল এজন চাইণ্টিষ্ট। তেওঁ কৈছিল যে পৃথিৱীত এটা ডাঙৰ জ্বালামুখী আহিব, জ্বালামুখীয়ে খুন্দা মাৰিব আৰু সেই জ্বালামুখীটোৰ খুন্দা মৰাৰ ফলত এটা ব্লাষ্ট হৈ পৃথিৱীখন ধ্বংস হৈ যাব। আৰু আন এটা ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যন দিছিল যে এই বৰফবিলাক সম্পূৰ্ণৰূপে গলি পৃথিৱীখন ধ্বংস হ'ব। আৰু এই তেওঁলোকৰ মাজত যি কনভাৰ্চেশ্যন হৈছিল 1919ত, আৰু এই কনভাৰ্চেশ্যনটোৰ পিছত তেওঁ কবিতা বনাই কবিতাৰ আকাৰে প্ৰকাশ কৰিলে 1920, আৰু প্ৰথম পাব্লিছ হৈছিল 1920ত হাৰ্ভাৰ্ড মেগাজিনত। ঠিক আছে। আৰু তোমালোকে দেখিছা এই কবিতাটোত 9টা লাইন আছে। এই কবিতাটোৰ এই 9টা লাইনে, এই 9টা চেণ্টেন্সে আমাৰ নৰক, আমি যাক হেল বুলি কওঁ, হেলৰ 9টা লেভেলক বুজাইছে। 9 levels of hell। নৰকলৈ যেতিয়া যাওঁ আমি, তেতিয়া তোমালোকে পঢ়িবলৈ পাইছে চাগে, নৰকলৈ আমি যাওঁতে আমি কেইবাটাও লেভেল পাৰ কৰি যাব লাগে, 9 লেভেল। আৰু এই কথা খুব সুন্দৰভাৱে দেখুৱাইছে ডাণ্টিয়াছ ইনফাৰ্নো নামৰ ড্ৰামাখনত। গতিকে তাত যি 9টা লেভেল, নৰকৰ যি 9টা লেভেল দেখুওৱা হৈছে, সেই 9টা লেভেলেই এই 9টা লাইনে চিম্বলাইজ কৰিছে বুলি কিছুৱে ইণ্টাৰপ্ৰিট কৰে। ঠিক আছে। গতিকে আমি এতিয়া কবিতাটো পুনৰ এনালাইচিছ কৰোঁ। এতিয়া প্ৰথম ক'লে some say that the world will end in fire। ইয়াত ফায়াৰ দেখিছা, এই ফায়াৰ ৱৰ্ডটোৱে ডিজায়াৰ বুজাইছে, আমাৰ যি ইচ্ছা, আমাৰ যি আকাংক্ষা। ঠিক আছে। এই ডিজায়াৰ কথা বুজাইছে। আমাৰ ৰিপুবিলাক, হয়নে নহয়, আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, এইবিলাক হৈছে আমাৰ 6টা ৰিপু আছে নহয়। তেন্তে এই ৰিপুবিলাকক বুজাইছে। আমাৰ যি ডিজায়াৰ আছে, কিবা এটা পোৱাৰ, কিবা এটা কৰাৰ, হয়নে, কিবা এটা গোটোৱাৰ, কিবা এটা খোৱাৰ। চ' মানুহৰ ডিজায়াৰবিলাক যেতিয়া যিমানেই বাঢ়ি যাব, তেতিয়াই পৃথিৱীখন ধ্বংস হ'ব বুলি কৈছে। কাৰণ ইয়াত এজন মানুহৰ ডিজায়াৰ কথা কোৱা নাই। যেতিয়া পৃথিৱীখনৰ মানুহবিলাকৰ ডিজায়াৰবিলাক বাঢ়ি যাব, ডিজায়াৰবিলাক বাঢ়ি যোৱাৰ লগে লগে এই পৃথিৱীখন ধ্বংস হ'ব। কাৰণ আমাৰ ডিজায়াৰ কেতিয়াও সীমিত হৈ নাযায়। আমাৰ ডিজায়াৰ বাঢ়িয়ে গৈ থাকে। এটা বস্তু পোৱাৰ পিছত আমি আন বেলেগ এটা বস্তুলৈ আশা কৰোঁ। সেইটো বস্তুৱে এচিভ কৰাৰ পিছত আকৌ আমি তাতকৈ বেছি এচিভ কৰিবলৈ আশা কৰোঁ, যাৰ ফলতেই পৃথিৱী ধ্বংস হ'ব বুলি কৈছে। অ'কে। আকৌ আন কিছুমানে বেলেগ ধৰণে ইণ্টাৰপ্ৰিট কৰে যে পৃথিৱীখন কেনেধৰণে ধ্বংস হ'ব। কিছুমানে কয় যে some say in ice, মানে বৰফৰ দ্বাৰা। যেতিয়া বৰফে ইয়াত কি বুজাইছে, আইচে ইয়াত হেট বুজাইছে। ঠিক আছে। এতিয়া কিছুমানক কয়, আমি যে কওঁ ইউ হেভ এ কোল্ড হাৰ্ট, ইউ হেভ এ কোল্ড হাৰ্ট। কোল্ড হাৰ্ট মানে কি? কোল্ড মানে শীতল, হাৰ্ট মিনছ ডেট তুমি কঠোৱা, ইউ ডোণ্ট হেভ এনি ইম'শ্যন, মানে তোমাৰ একো আৱেগ নাই, একো অনুভূতি নাই, তুমি শিল। এনেধৰণে কয় যে দয়াহীন মানুহবিলাক। আমি যদি একেবাৰে দয়াহীন হৈ যাওঁ, কাকো যদি আমাৰ যদি কাৰো প্ৰতি বেয়া নালাগে, আমি যদি কাকো হেল্প নকৰোঁ, হয়নে নহয়, আমি যদি কঠোৱা হৈ যাওঁ, আমি যদি মানুহ মাৰিবলৈ ভয় নকৰোঁ, আমাৰ অন্তৰত যদি কোনো দুখ নালাগে, আমাৰ যদি কোনো আৱেগেই নাথাকে, মানে কি বুলি কৈছে, এইটো আইচ বুলি কৈছে। আমি কঠিন যদি হৈ যাওঁ, যদি বৰফ হৈ যাওঁ, সেইটো কথা কৈছে। তেতিয়া মানুহবিলাক যদি তেনেকুৱা হৈছে, তেতিয়া কি হ'ব? পৃথিৱীখন ধ্বংস হ'ব। কোনেও কাকো সহায় নকৰে, মানুহে মানুহক মাৰিবলৈ ভয় নকৰিব, হয়নে নহয়, বেয়া নালাগিব,
দয়া নাথাকিব, মানৱতা নাথাকিব, হিউমেনিটি লষ্ট হ'ব, এইটো কথা কৈছে, তেতিয়া এই পৃথিৱীখনৰ ধ্বংস হ'ব। গতিকে দুইফালৰ পৰা তোমালোকে চাব পাৰা যে হয়তো মানুহৰ ডিজায়াৰবিলাক যেতিয়া বাঢ়ি যাব, মানে এটা পোৱাৰ পিছত আনবিলাক বস্তু পাবলৈ যেতিয়া মানুহৰ ডিজায়াৰবিলাক বাঢ়ি যাব, কামৰ যেতিয়া আকাংক্ষা বেছি বাঢ়ি যাব। ডিজায়াৰ শব্দটোৱে কি ৰিপ্ৰেজেণ্ট কৰিছে? ডিজায়াৰ ফৰ লাভ, প্ৰেমৰ বাবে আমাৰ যি ডিজায়াৰ আছে, ডিজায়াৰ ফৰ এচিভিং মোৰ থিংছ, বেছি বেছি বস্তু পাবৰ কাৰণে আমাৰ যিটো ডিজায়াৰ আছে, ডিজায়াৰ টু এচিভ পাৱাৰ, মানে বেছি শক্তি আহৰণ কৰিবৰ কাৰণে, ক্ষমতা অৰ্জনৰ কাৰণে যি ডিজায়াৰ আছে। এতিয়া দেশবিলাকে কি হৈছে? বিশ্বযুদ্ধ কিয় হৈছে? ইখন দেশে আন দেশক পৰাস্ত কৰিবৰ কাৰণে কিয় চেষ্টা কৰিছে? ক্ষমতা অৰ্জনৰ কাৰণে, যাতে তেওঁলোকে শাসন কৰিব পাৰে। শাসন কৰিবলৈ যাওঁতে মানুহবিলাকে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ এইবিলাক বেছিকৈ নিৰ্মাণ কৰিছে, যুদ্ধ বিগ্ৰহ হৈছে। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কথা যদি আমি কওঁ, প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ, এইবিলাক কি? এইবিলাক যুদ্ধ কিয় হৈছে? ডিজায়াৰৰ ফলতে হৈছে। মানুহৰ আকাংক্ষাবিলাক বাঢ়ি গৈছে যে এখন দেশে আন এখন দেশক কি কৰিব লাগে, তেওঁলোকে অধিকাৰ কৰিব বিচাৰিছে, হয়নে নাই? তেওঁলোকৰ ওপৰত ৰুল কৰিব বিচাৰিছে, শাসন কৰিব বিচাৰিছে। এইবিলাক কিহৰ ফল? এইবিলাক ডিজায়াৰৰ ফল। গতিকে কৈছে যে দ্য ৱৰ্ল্ড উইল এণ্ড ইন ফায়াৰ। ফায়াৰ মানে জুই, এটা কল আমি জুই বুলি ধৰি নাপাব যে মানুহৰ ডিজায়াৰৰ ফলতেই এই পৃথিৱীখন ধ্বংস হ'ব। সঁচাকৈ এইটো ধ্বংস হ'ল। তোমালোকে জানাই হিৰোশ্বিমা নাগাচাকিৰ কেনেকুৱা ধৰণৰ এটা অৱস্থা। চ' এনেধৰণে যদি ডিজায়াৰবিলাক গোটেই বিশ্বতে বাঢ়ি যায়, গোটেই বিশ্ব ইখন দেশৰ লগত সিখন দেশৰ লগত যুদ্ধ হ'ব, হয়নে নহয়? চ' তেনেধৰণে মানুহবিলাকক নিজৰ ক্ষমতা দেখুৱাবলৈ, প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। সেয়া লাগিলে আমি নেশ্যনেল লেভেলতে চাওঁ, লাগিলে আমি লোকেল লেভেলতে চাওঁ, ইজনে আনজনৰ ওপৰত ক্ষমতা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। সেয়া লাগিলে শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, তেওঁলোকক শোষণ কৰিব। আৰু এই শোষণৰ বলি হ'লে কি হ'ব? মানুহ লাহে 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 আমাৰ পৃথিৱীখন এনেকেই ধ্বংস হৈ যাব। আৰু চম চে ইন আইচৰ মই কথাও ক'লোঁ, হেট্ৰেড। আৰু মানুহবিলাক যদি কঠুৱা হৈ যায়, মানুহবিলাক যদি নিৰ্দয় হৈ যায়, কাৰো প্ৰতি যদি তেওঁলোকে সহায় নকৰে, দুখীয়াবিলাকক যদি আমি সহায় নকৰোঁ, আগবাঢ়িবলৈ নিদিওঁ, তেওঁলোকক মৰিবলৈ যদি আমি এৰি দিওঁ, তেতিয়া ইজনে সিজনক সহায় নকৰিলে কি হৈ যাব? পৃথিৱীখনো আকৌ কি হৈ যাব? ধ্বংস হৈ যাব। চ' এনেধৰণে দুটা ইণ্টাৰপ্ৰিটেশ্যন আছে। তাৰ পৰা কবিয়ে কৈছে যে ফ্ৰম হোৱাট আই হেভ টেষ্টেড অফ ডিজায়াৰ, মানে কবি নিজেই, ৰবাৰ্ট ফ্ৰষ্ট কবি নিজেই এক্সপিৰিয়েঞ্চ কৰিছে ডিজায়াৰবিলাক। তেওঁ নিজেই এই ৰিপুবিলাক, মই যে কৈছোঁ কাম, ক্ৰোধ, লোভ, মোহ, হয়নে নহয়, এইবিলাক এই ৰিপুবিলাকৰ তেওঁ বশৱৰ্তী। অলৰেডি আমি সকলোবিলাকে বশৱৰ্তী। তেওঁ এক্সপিৰিয়েঞ্চ কৰিছে, তেওঁ এই ডিজায়াৰবিলাক ফুলফিল কৰিবলৈ তেওঁ তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে। চ' ফ্ৰম হোৱাট আই হেভ এক্সপিৰিয়েঞ্চ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ কৈছে যে ফ্ৰম হোৱাট আই হেভ এক্সপিৰিয়েঞ্চ, ফ্ৰম হোৱাট আই হেভ টেষ্টেড, ইয়াত টেষ্টেড বুলি কৈছে, ফ্ৰম হোৱাট আই হেভ টেষ্টেড অফ ডিজায়াৰ। অ'কে, যিখিনি মই টেষ্ট কৰিলোঁ, মই ডিজায়াৰ মানে মোৰ ইচ্ছাৰ বশৱৰ্তী হৈ মই যিখিনি কাম কৰিলোঁ, তেতিয়া কৈছে আই হোল্ড উইথ দ'জ হু ফেভাৰ ফায়াৰ, মানে যিসকল, দুটা ইণ্টাৰপ্ৰিটেশ্যন আছে বুলি কৈছোঁ নহয়। এটাই ছাপৰ্ট কৰে যে বিকজ অফ ফায়াৰ, মানে বিকজ অফ ডিজায়াৰ দ্য ৱৰ্ল্ড উইল এণ্ড, মানে পৃথিৱীখন ধ্বংস হ'ব। অ'কে, চ' তেওঁলোকে যিসকলে ছাপৰ্ট কৰে যে জুইৰ বাবে, ফায়াৰৰ বাবে, মানে ডিজায়াৰৰ বাবে পৃথিৱীখন ধ্বংস হ'ব, তেওঁলোকৰ মই ছাপৰ্টত আছোঁ। আই ফেভাৰ দ'জ হু ফেভাৰ ফায়াৰ। তাৰপিছত তেওঁ আকৌ পুনৰ ঘূৰি আহিছে, বাট ইফ ইট হেড টু পেৰিছ, PERIS, পেৰিছ শব্দটোৰ অৰ্থ হৈছে ধ্বংস। পেৰিছ মানে ধ্বংস, মানে ডাই। পেৰিছ টুৱাইচ মানে দুগুণ। যদি দুগুণ, মানে পৃথিৱীখন এবাৰ ধ্বংস হোৱাৰ পিছত যদি পুনৰ ধ্বংস হয়, মানে পুনৰ জীৱন হোৱাৰ কথা কৈছে, নতুন জীৱন হৈ আকৌ যদি পুনৰ ধ্বংস হ'বলগীয়া হয়, তেতিয়া কৈছে পেৰিছ টুৱাইচ। ইফ ইট হেড টু পেৰিছ টুৱাইচ, আই থিংক আই ন' এনাফ অফ হেট। তেতিয়া কৈছে মইতো হেটো জানো, হেটৰ বিষয়েও জানো, মই ঘৃণাৰ বিষয়েও মই ভালদৰে জানো, যে ঘৃণাৰ শক্তি কিমান, যে তাৰ বিষয়ে মই ভালদৰে জানো, মানে আইচ, যিটো বৰফ, আমি বৰফ বুলি কৈছোঁ, তাৰ শক্তি কিমান সেইটো মই জানো। কৈছে টু চে ডেট ফৰ ডেষ্ট্ৰাকশ্যনছ আইচ ইজ অলছ' গ্ৰেট, মানে আইচৰো বহুত পাৱাৰ আছে যে ই পৃথিৱীখনক ধ্বংস কৰি দিব পাৰিব। ফৰ ডেষ্ট্ৰাকশ্যন আইচ ইজ অলছ' গ্ৰেট মানে বহুত ডাঙৰ এটা শক্তিশালী বুলি কৈছে। আইচটো বহুত শক্তিশালী যে ই পৃথিৱীক ধ্বংস কৰি দিব পাৰিব। আইচ মানে কি, মানুহৰ ইয়াক কি কৰিছে, মানুহক এইটো এটা মেছেজে দিছে, হয় নে নহয়? আমি যদি কাৰো প্ৰতি যদি আমি মানৱীয়তা প্ৰদৰ্শন নকৰোঁ, আমি যদি ইনহিউমেন হৈ যাওঁ, মানুহবিলাক যদি ইনহিউমেন হৈ যায়, মানে কোল্ড হাৰ্টেড হৈ যাওঁ, আমি এটা কোল্ড হাৰ্টেড কিলাৰ বুলি কয় না, যে যিবিলাকে মানুহ হত্যা কৰে তেওঁলোকৰ হাৰ্ট নাথাকে, তেওঁলোকৰ কোনো দুখ নাথাকে। চ' কোল্ড হাৰ্টেড যদি হৈ যাওঁ, তেতিয়া কি হ'ব? সেইটো বহুত পাৱাৰফুল হয় বুলি কৈছে। আইচটো, মানে তাক আইচৰ লগত চিম্বলাইজ কৰিছে। চ' আইচটো বহুত পাৱাৰফুল হয়, ইও পৃথিৱীখনক ধ্বংস কৰি দিব পাৰিব, হয়নে নহয়? গোটেই পৃথিৱীৰ মানুহৰ যদি কাৰোৱে যদি মানৱীয়তা নাথাকে, কোনোৱে যদি কাইণ্ড হাৰ্টেড নহয়, কাৰোৱে যদি দয়া মমতা এইবিলাক নাথাকে, তেতিয়াতো এইটোৱে সেইটোক মাৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিব ন, ৱৰ্ল্ডখন এণ্ড হ'ব, মানে পৃথিৱী ধ্বংস হ'ব, সেইটো কথাই কৈছে। চ' কৈছে যে আইচ ইজ অলছ' গ্ৰেট এণ্ড
would suffice. Sufficeৰ অৰ্থটো হৈছে sufficient, মানে আইছো sufficient. আইছক symbolize কৰিছে, এই আইছো হৈছে sufficient to কি destroy the world. এই পৃথিৱীখন ধ্বংস কৰিবৰ কাৰণে আইছো sufficient. Sufficeৰ অৰ্থটো হৈছে sufficient. So this is the poem. নিশ্চয় তোমালোকে poemটো বুজি পালা.